লক্ষ্মী লক্ষ্মী প্ৰয়োজন হ'ল মইতো বিষ্ণুপ্ৰিয়া লক্ষ্মী নহয়। লক্ষ্মী তোমাৰ এনে অবিবেচক কাৰ্যই দেৱ সমাজত মোক ঘৃণনীয় কৰি তুলিছে। আমি জগৎকৰ্তা ঈশ্বৰ আৰু তুমি এই জগতৰ মহালক্ষ্মী। মোৰ কাৰ্যত যদি তুমি প্ৰতিদ্বন্দ্বিতা কৰিব খোজা তেন্তে ইয়াৰ পৰিণাম কি হ'ব পাৰে তাক তুমি এবাৰো ভাবি চোৱা নাই। আপুনি কি ক'ব খুজিছে মই একো বুজিব পৰা নাই, মোক সকলো বুজাই কওক। শুনা লক্ষ্মী, আৰু অলপ দিনৰ পাছতেই পৃথিৱীত মহাপ্ৰলয় হৈ সাগৰৰ পানীয়ে সমগ্ৰ পৃথিৱী ডুবাই পেলাব। কিন্তু তাৰ আগতেই তুমি ভীষণ দৈত্য সৃজন কৰি মহাপ্ৰলয়ৰ সূচনা কৰি মোৰ লগত তুমি প্ৰতিদ্বন্দ্বিতা কৰিছা। আপোনালোকৰ আলোচনাত যদি শিৱৰ ভাৰ্য পাৰ্বতী আৰু ব্ৰহ্মাৰ কন্যা সৰস্বতী থাকিব পাৰে তেন্তে মই কি কাৰণে অযোগ্য হলো যে আপোনাৰ পত্নী হৈও সেই আলোচনাত ভাগ ল'ব নোৱাৰিলো। লক্ষ্মী, এই কথা তোমাক মোক কোনেও ক'ব নালাগে, মই নিজেই জানিছো। আমি জানিব পাৰিছো তুমি নাৰদৰ কুচক্ৰান্তত পৰি এনে ঘৃণনীয় কাৰ্যত লিপ্ত হলা। নিমাত কিয় লক্ষ্মী, তুমি জানিব লাগিছিল সঁচাক মিছা আৰু মিছাক সঁচা কৰাটো নাৰদৰ যোগে যোগে চলি আহিছে। এই জগতবাসীৰ আগত নাৰদ এজন তুতকীয়া হিচাপে জনাজাত। প্ৰভু, নাৰদ এজন জ্ঞানী মানি ঋষি, তেওঁ কেতিয়াও মিছাৰ আশ্ৰয় নলয়। আপুনি মোক প্ৰতাৰণা কৰিলে দেৱী। প্ৰভু, আপুনি মোক প্ৰতাৰণা কৰিলে। এই পৃথিৱীত শিৱৰ ভাৰ্য পাৰ্বতী সমান আৰু ব্ৰহ্মাৰ কন্যা সৰস্বতী সমান জ্ঞানী মানি ৰূপৱতী নাৰী অন্য কোনো নাই বুলি। এই বিষ্ণুপ্ৰিয়া লক্ষ্মীৰ সেই ক্ষমতা আছে নে নাই তাক মই প্ৰমাণ দেখালো। আৰু প্ৰভু, মই প্ৰতিদ্বন্দ্বী ৰূপে থিয় দিলো। যদি ক্ষমতা আছে প্ৰতিৰোধ কৰক। তুমি দম্ভী, তুমি গৰ্বিতা, তুমি আজি বিষ্ণু প্ৰিয় লক্ষ্মী নোহোৱা। প্ৰভু, তুমি কোন জানা? প্ৰভু, তুমি কোনোবা দানৱী। ইয়াৰ পৰিণাম কি হ'ব পাৰে তাক তুমি এবাৰো ভাবি চোৱা নাই? পৰিণামলৈ ভয় কৰি লক্ষ্মীয়ে কৰ্তব্যত আগবঢ়া নাই। প্ৰভুৱে বুজক লক্ষ্মীক অৱহেলা কৰা পৰিণাম কেনে ভীষণ হ'ব পাৰে। ভুল লক্ষ্মী, ভুল। ইয়াৰ পৰিণাম অতি মৰ্মান্তিক হ'ব। এদিন নহয় এদিন তুমি ভীষণ সংকটত পৰি উদ্ধাৰ পাবলৈ হাই হাই কৰি থাকিব লাগিব। আৰু লক্ষ্মী, সেইদিনা তোমাক উদ্ধাৰ কৰোতা কোনোৱেই নাথাকিব। আমি তোমাৰ লগত আৰু কোনো তৰ্ক নকৰো। আমি আহিলো লক্ষ্মী। কিন্তু যোৱাৰ আগত লক্ষ্মী মাত্ৰ এষাৰ কথা কৈ যাওক শুনা। ইউ এক কৰ্মফল। লক্ষ্মী, ইউ এক কৰ্মফল। ধৰ্মৰ জয় আৰু অধৰ্মৰ পৰাজয়। ধৰ্মৰ জয়, অধৰ্মৰ পৰাজয়, এই কথা তুমি জানিবা নিশ্চয়। প্ৰভু, লক্ষ্মী ইমান অবলা নহয় যে কাৰোবাৰ চাকৰি কথাত ভুল যাব। পৃথিৱীত
হ'ব পৃথিৱী ধ্বংস হ'ব যাতে এক নতুন পৃথিৱী সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিহে মই এনে ভীষণ দৈত্য কৰিলো সৃজন মাতৃ পুত্ৰ মাতৃ পুত্ৰ মাতৃ কিয় তুমি মোক বিশ্বাসঘাতকতা কৰিলা কিয় তই কি বিশ্বাসঘাতকতাৰ কথা কৈছ মই একো বুজা নাই তোমাৰ লগত ইমান সুন্দৰী ৰমণী থাকোঁতে এই সৰস্বতী বোলা কুৎসিত নাৰীগৰাকীক কিয় তুমি মোক গ্ৰহণ কৰিবলৈ আদেশ দিছিলা কি সৰস্বতী কুৎসিত নাৰী তোক কোনে ক'লে পুত্ৰ তোক কোনে ক'লে মোক কোনেও ক'ব নালাগে সৰস্বতীয়ে নিজেই আহি মোৰ আগত ব্যক্ত কৰিছে মোৰ চক্ষু এতিয়াও অন্ধ হোৱা নাই ফুল পুত্ৰ তই ফুল বুজিছ সৰস্বতী সমান সুন্দৰী নাৰী এই পৃথিৱীত অন্য কোনোৱেই নাই যাৰ ৰূপৰ বৰ্ণনা কৰি শেষ কৰিবই নোৱাৰি তেনেস্থলত তই নিশ্চয় অন্য কোনোবা নাৰীক লগ পাইছ পুত্ৰ চেষ্টা নকৰিবা মাতৃ মই জানিব পাৰিছো এই জগতত যিমান বিৰাট সুন্দৰী ৰমণী আছে সকলোবোৰ তোমাৰেই দাসী নহয় এই সৰস্বতীও তোমাৰেই দাসী নহয় জানো নহয় পুত্ৰ তেনে দাসীক কন্যাক বিবাহ কৰিবলৈ কৰা প্ৰস্তাৱ মোৰ বাবে নহয় সম্ভৱ তেনে দাসীক কন্যা বিবাহ কৰিলে ময়ো চিৰকাল দাস হৈ থাকিব লাগিব পুত্ৰ মোৰ কোনো দাস দেখি নাই এইবোৰ সকলো মিছা পুত্ৰ তই মিছাখন নাযাবি পুত্ৰ মিছা ই নাজানে কোকে ই জানে মাত্ৰ কৰ্তব্য নিজৰ পুৰা মাতৃ মোৰ ভীষণ প্ৰতিজ্ঞা দৈত্যই কেতিয়াও দাসীক বিবাহ নকৰাই মইতো তোমাৰ গৰ্ভজাত সন্তান নহয় নিঃস্বাৰ্থ পুৰাবৰ বাবে তুমি মোক স্বজন কৰিছিলা আৰু কি মোৰতো তোমাক দেখিলে মাতৃভাৱ নাজাগে তেনে দাসী কন্যাক বিবাহ কৰোৱাতকৈ মই যদি তোমাকেই বিবাহ কৰা সমগ্ৰ দাস দাসী মোৰেই হৈ কোন মুখে তই এনে বাক্য কৰিলি ওচৰত তোৰ মোৰ সন্মুখৰ পৰা তোৰ মুখ চাব নাপায় পুত্ৰ হৈ তই মাতৃক পত্নীৰ পৰা পাবলৈ বিচাৰ তোক শাসন কৰি মই মহা ভুল কৰিলো লক্ষ্মী এই দেৱ সমাজলৈ কলংক আনিলো ভুল কৰিলা লক্ষ্মী ভুল কৰিলা এতিয়া পৰাচিত কৰিবলৈ সাজু হোৱা লক্ষ্মী উত্তৰ ভাৱ পৰিহাৰ কৰি পত্নী ৰূপে চিৰদিনলৈ মোৰ হৃদয়ত লোৱাহি স্থান লক্ষ্মী 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 বাৰে বাৰে দৈত্য নাম উচ্চাৰণ কৰি তুমি মোক ভীষণ অপমান কৰিছা তুমি যদি মোৰ কাৰ্যত সন্মতি নিদিয়া বলপূৰ্বক কৰি হলেও মই তোমাক হৰণ কৰি লৈ যাম চাওঁ বাৰু আজি তোমাক কোনে ৰক্ষা কৰে মোৰ হাতৰ পৰা লক্ষ্মী কোনো নাই আজি তোমাক ৰক্ষা কৰিবলৈ এতিয়া এই হয় নৈতই হৰবে হৰব লক্ষ্মী লক্ষ্মী ৰব লক্ষ্মী
এতিয়া এতিয়া কেনে লাগিছে লক্ষ্মী? দৈত্য সৃজন কৰি আমাৰ সৃষ্টি ধ্বংস কৰিবলৈ গৈ এতিয়া নিজ লজ্জা নিবাৰণৰ হেতু মহাসাগৰত ডুব দিব লাগিব। প্ৰভু ৰক্ষা কৰা, প্ৰভু ৰক্ষা কৰা। নাই 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 নাই, প্ৰভু ৰক্ষা কৰা মোক। দৈত্যই দৈত্যই পিছে পিছে খেদি আহিছে, মোক দৈত্যৰ হাতৰ পৰা ৰক্ষা কৰা। আমাক তুমি স্পৰ্শ নকৰিবা লক্ষ্মী। প্ৰভু তোমাৰ প্ৰায়শ্চিত্ত হ'ব লাগিব। প্ৰভু মোক মোক ক্ষমা কৰা। অবলা নাৰী মই দুৰ্বল মুহূৰ্ততে এনে নকৰিবলগীয়া কাম কৰি পেলালো। মোক ক্ষমা কৰা আৰু দৈত্যৰ হাতৰ পৰা মোক ৰক্ষা কৰা। আজি দৈত্যৰ হাতৰ পৰা তোমাক ৰক্ষা কৰাৰ ক্ষমতা মোৰ হাতত নাই। লক্ষ্মী, আজি দৈত্যৰ আগত মোৰ সুদৰ্শন চক্ৰও সাধাৰণ অস্ত্ৰত পৰিণত হ'ল। তুমি প্ৰভু তুমি সেই দৈত্যৰ পত্নীত্ব গ্ৰহণ কৰাৰ বাহিৰে নাই। অন্য উপায় নাই লক্ষ্মী। প্ৰভু আপুনিও আপুনিও আছে এনে বাক্য কৰিলে উচ্চাৰণ। নাই 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 মই উচ্চাৰণ কৰা নাই লক্ষ্মী। প্ৰভু আজি দৈত্যই দৈত্যই উচ্চ স্বৰে চিঞৰি চিঞৰি লক্ষ্মী, আজি দৈত্যই উচ্চ স্বৰে প্ৰভু চিঞৰি চিঞৰি সমগ্ৰ জগতবাসীৰ আগত কৰিছে প্ৰচাৰ কি বুলি প্ৰভু? যে লক্ষ্মী মই লক্ষ্মী তাৰ একমাত্ৰ পত্নী। নহয়, মিছা কথা। মই নহয়, মই নহয়, মই নহয় প্ৰভু, মই নহয়। গতিকে লক্ষ্মী, প্ৰভু এতিয়াৰ পৰা তুমি এই বৈকুণ্ঠপুৰী শুৱনি কৰিব নোৱাৰিবা। লক্ষ্মী, তোমাৰ কাৰণে। মোৰ কাৰণে? লক্ষ্মী, তোমাৰ কাৰণে। তোমাৰ কাৰণে আজিৰ পৰা এই বৈকুণ্ঠ দ্বাৰ চিৰদিনৰ বাবে ৰুদ্ধ হৈ গ'ল। তুমি চৰিত্ৰহীনা। নহয় প্ৰভু, মোক ক্ষমা কৰক, মোক ক্ষমা কৰক, মোক ক্ষমা কৰক। ক্ষমা ক্ষমা কৰাৰ প্ৰশ্নই নাই লক্ষ্মী। তুমি দৈত্যৰ পত্নী। নহয় আৰু সেইবাবে লক্ষ্মী, প্ৰভু, সেইবাবে লক্ষ্মী, প্ৰভু, মই তোমাক প্ৰভু, প্ৰভু, মই তোমাক প্ৰভু, মই তোমাক প্ৰভু, চিৰদিনৰ বাবে কৰিছো পৰিত্যাগ।
না